নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইটো ৰেচিপি শীতকালত অতি সহজে পোৱা যায় আৰু খাবৰ কাৰণে খুবেই টেষ্টি হয়। ময়ো প্ৰথমতে নতুন কৰি বনাইছোঁ, খাবৰ কাৰণে খুবেই ভাল লাগিল, সেইকাৰণে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ। ৰেচিপিবিধ বনাবৰ কাৰণে কি কি যোগাৰ লাগে ব'লকচোন আপোনালোককো অকণমান দেখুৱাই দিওঁ। এতিয়া যাওঁ আমাৰ পাকঘৰলৈ। প্ৰথমতে লৈছোঁ দুটা বেঙেনা আৰু তিনিটা আলু, মানে এটা ডাঙৰ চাইজৰ আলু আৰু দুটা সৰু চাইজৰ আলু। আমাৰ প্ৰয়োজন অনুসৰি লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে কাটি মেলি লওঁ। এয়া ধুনীয়াকৈ কাটি ল'লোঁ। এয়া আলু আৰু এইপিনে বেঙেনাখিনি ইমানটো জোখত কাটি লৈছোঁ। এনেকুৱা কৰি ইমানটো ডাঙৰ কৰিয়ে কাটিব। তাৰপিছত নেক্সট মই কাটি লৈছোঁ তিনিটা সৰু সৰু জলকীয়া আৰু এটা পিঁয়াজ, আৰু এই পিঁয়াজখিনি এতিয়া মই ভালদৰে এটা বাতিত লৈছোঁ আৰু লগত লৈছোঁ মই দুটা কণী দুটাও ভাঙি কেনে বাতিটোত একেলগে পিঁয়াজৰ লগত লৈ লৈছোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান দি দিছোঁ জিৰাৰ গুড়ি, অকণমান দি দিছোঁ ধনিয়াৰ গুড়ি আৰু অকণমান দি দিছোঁ ৰেড চিলি। এইখিনি এতিয়া মই ভালদৰে ঘেটি ল'ম। এয়া ধুনীয়া কৰি মই ঘেটি ল'লোঁ। এইখিনি এতিয়া অকণমান সময় ছাইড কৰি থৈ দিওঁ। এইবাৰ আহিছোঁ বেঙেনাখিনিলৈ, আৰু বেঙেনাখিনিত এতিয়া মই শুকান মছলাখিনি সানিব লাগিব। বেঙেনাখিনি গোটেই লৈ লৈছোঁ। অকণমান দি দিছোঁ হালধি, অকণমান দি দিছোঁ নিমখ প্ৰয়োজন অনুসৰি, আৰু অকণমান দি দিছোঁ জিৰাৰ গুড়ি আৰু অকণমান দি দিছোঁ ধনিয়াৰ গুড়ি। এইখিনি এতিয়া মই ভালদৰে সানি ল'ম। ভালদৰে সানি ল'লোঁ এইখিনি। এতিয়া মই কেৰাহী বহাই দিম গেছৰ ওপৰত। এয়া গৰম হ'বৰ কাৰণে কেৰাহী দি দিছোঁ। কেৰাহীটো গৰম হৈ যোৱাৰ পাছতে প্ৰয়োজন অনুসৰি মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হৈ যোৱাৰ পাছতে এতিয়া মই বেঙেনাখিনি ফ্ৰাই কৰিবৰ কাৰণে দি দিছোঁ। বেঙেনাখিনি এতিয়া মই ধুনীয়া কৰি ফ্ৰাই কৰি ল'ম। বেঙেনাখিনি মই লাহে লাহে কৰি লৰাই ফ্ৰাই কৰি আছোঁ। বেঙেনাখিনি জল্দি লাৰিব নালাগে, কাৰণ বেঙেনাখিনি যদি ভাঙি যায় তেতিয়া ভৰ্তা বা আলু পিটিকাৰ নিচিনা লাগিব। সেইকাৰণে লাহে লাহে লৰাই থাকিব লাগে বেঙেনাখিনি, যাতে ভাঙি নাযায়। এয়া দেখিলেনে, বেঙেনাখিনি ভাজোতে ধুনীয়া কালাৰ আহি গৈছে, ৰঙচুৱা হ'বৰ কাৰণে আৰম্ভ কৰি দিছে। এয়া ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে কণীৰ মিশ্ৰণখিনি দি দিম। কণীৰ মিশ্ৰণখিনি দিয়াৰ পাছত 20ৰ পৰা 30 ছেকেণ্ডমান ৰাখি দিম, এনেকুৱা কৰিয়ে। তাৰপিছতে মই ধুনীয়া কৰি গোটেইখিনি লৰাই দিম। একেবাৰে লাহে লাহে কৰি লৰাই থাকিব, নহ'লে কণীখিনিৰ লগত বেঙেনাখিনি একেলগে মিহলি যাব। বেঙেনাখিনি যাতে গুৰি হৈ নাযায়, ভাঙি নাযায়, তাৰ কাৰণে লাহে লাহে লৰাই থাকিব লাগিব। এয়া বেঙেনাৰ পৰা কণী এৰা খাব ধৰিছে, মানে লাহে লাহে কণী আৰু বেঙেনাৰ ভাজিখিনি হ'ব ধৰিছে।
এয়া ধুনীয়াকৈ ৰঙচুৱা কৰি কণী আৰু বেঙেনা ভাজিখিনি হৈ গ'ল। এতিয়া মই কণী আৰু বেঙেনাখিনি এখন পাত্ৰত নমাই ল'ম। কণীখিনি নমাই লোৱাৰ পাছত পুনৰ একেখন কেৰাহীতে অকণমান তেল দি লৈছোঁ। তাৰ পাছতে ৰাখি থৈ দিয়া আলুখিনি ইয়াতে পুনৰ দি দিছোঁ। এতিয়া মই আলুখিনি ভালদৰে ভাজি ল'ম। এনেদৰে আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাবচোন, খাবৰ কাৰণে খুব সোৱাদ হয়। আৰু অকণমান সময়ৰ কাৰণে ঢাকনি লগাই এনেকুৱা কৰি মই ভাজি থাকিম, যাতে আলুখিনি সোনকাল সিজি যায়। যিহেতু শীতকালত এনেকুৱা বেঙেনা, নতুন কৰি ওলোৱা আলু, বহুত কিবা কানি চব্জি পোৱা যায়। নতুন একোটা ৰেচিপি বনাই থাকিব পাৰি, নিজৰ সোৱাদ লৈ খাব পাৰি। আৰু এয়া দেখিলেনে আলুবিলাকো ধুনীয়া কৰি ৰঙচুৱা হৈছে। প্ৰায় 90% আলু মোৰ সিজিয়ে গৈছে। এতিয়া মই আলুখিনিৰ লগত শুকান মছলাখিনি এড কৰিম। আলুৰ প্ৰয়োজন অনুসৰি নিমখ, যিহেতু মই সকলোতে অকণমান নিমখ দিছোঁৱে, সেইকাৰণে পুনৰ ইয়াতেও অকণমান মছলা দি দিছোঁ। লগত দিছোঁ আধা চামুচ জিৰাৰ গুড়ি, অকণমান দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ, অকণমান দিছোঁ ধনিয়াৰ গুড়ি। এইখিনি মই পুনৰ লৰাই লৈছোঁ। ধুনীয়া কৰি শুকান মছলাখিনি ভজা যোৱাৰ পাছতে এতিয়া মই ভাজি ৰখা কণী আৰু বেঙেনাখিনি ইয়াতে এড কৰি দিছোঁ। পুনৰ মই ভালদৰে অকণমান সময় 2 মিনিট 3 মিনিটমান সময় ভালদৰে ভাজি ল'ম। যদি আপোনালোকে এনেকুৱা কৰি শুকান ভাজা খাই ভাল পায়, তেতিয়াহ'লে এনেকুৱা কৰিও খাব পাৰে, নহ'লে অকণমান পানী দি গ্ৰেভি টাইপৰো কৰি দিব পাৰে। আৰু ইয়াৰ লগত আলুখিনি, যদি আপোনালোকে আলু খাই বেয়া পায়, তেতিয়াহ'লে আলুখিনি স্কিপ কৰিব পাৰে। মই যিহেতু আলু খাই ভাল পাওঁ, সেইকাৰণে সকলো আঞ্জাতে মই আলু অকণমান হ'লেও দিওঁৱেই। আৰু এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিছোঁ। এয়া দেখিলেনে আলু একেবাৰে ধুনীয়া কৰি সিজি গৈছে। এতিয়া মই অকণমান পানীখিনি শুকালৈকে ৰখি দিছোঁ। এয়া ধুনীয়া কৰি পানী লাহে শুকাই আহিছে। এতিয়া মই গেছটো অফ কৰি দিম। বেঙেনা আৰু আলুৰ গ্ৰেভিখিনি মোৰ গোটেইখিনি হৈয়ে গ'ল এতিয়া। আৰু মই এখন পাত্ৰত উলিয়াই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত দেখিলেনে কালাৰটো ইমান ধুনীয়া আহিছে। দেখিয়ে আপোনালোকৰ পিছে খাওঁ লাগিছে নেকি? মোৰ পিছে দেখিয়ে খুব ভাল লাগিছে। ৰেচিপিটো চাই কেনে লাগিল? ভাল লাগিলেনে? যদিহে ভাল লাগিছে, তেতিয়াহ'লে নতুন কৰি অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে অল কৰি ৰাখিব, যাতে মোৰ আহি থকা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পায়। আজিলৈ ভিডিঅ'খিনিৰ পৰা বিদায় মাগিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।